ৰাজকুমাৰ সকলো যাতে ওচৰতে থাকে, কোনো য'ত নাযায় কৈ দিছো। থাকিলে ওচৰে পাজৰে থাকিব। আৰু আমাৰ দেউৰীয়ে খানা বনাই আছে, কৈ দিছো খানা খোৱা টাইমত আহি যাব। আৰু কোনো মাল চাল নাখায় যে, খালে কৈ দিছো থৈ গুচি যাম। আৰু ততে ততে পুলিচো ঘূৰি ফুৰিছে, বেয়া পিটিব কৈ দিছো। আৰু ততে ততে দি দিলে বেয়া পাব। মই পইচা কিন্তু বহুত শৰ্ট মাৰিলে, 100 টকাকে তুলিছিলো। আৰু বেছি খৰচ হ'ব যেন পাইছো বে, পকেটৰ পৰা ভৰিব লাগিব মই। কথাটো বা হয়, আপুনি 100 টকাকে তুলিলে উপায় নাই, আপুনিয়ে পকেটৰ পৰা ভৰিব লাগিব আৰু। ঐ টংকে, মাল অকণ খাব লাগিছিল নহয়, ব'ল দোকানত বিচাৰোঁগে। ঐ এই মাল আছে, দোকানে দোকানে আছে, ব'ল ব'ল মনে মনে বিচাৰিব লাগিব, নহ'লে নিদিব, ডাইৰেক্ট অপেন সুধিব নোৱাৰি, ব'ল। হাতী বাবা ভগৱান, নমস্কাৰ নমস্কাৰ। কি খবৰ, ভালনে আপোনাৰ? অৰে আপুনি ক'ৰ পৰা আহিছে বাৰু? ককা, মই গোলাঘাটৰ পৰা আহিছোঁ। ওচৰতে পৰে যে সেইটো কাৰণে ইয়ালৈকে আহিলোঁ। ডক্তৰী ড্ৰেছ পিন্ধা মানুহটো, ঐ পলা, বাঘ আহি গ'ল। বাদ দে, এইখনত কেলেনো আহিলো, পলা। কথা শুনিয়ে ডক্তৰ আৰু বুঢ়া পলাই দিলে এইখিনি পৰা। তাৰপিছত বাঘে যিমানখিনি মাংস আছিলে গোটেই অলপ খাই নষ্ট কৰি সেইখিনি বা আকৌ বেলেগত খাবলৈ গুচি গ'লগে। দাদা, কওকচোন। মাল আছে নেকি বাৰু, মাল? কি কথা কৈছে? মাল নিবিকো আমি, বেলেগত বিচাৰক যাওক। আপোনালোকে কি বুলি হৈছে? এই কাজিৰঙাখনত মাল খুৱাই খুৱাই আমি মানুহক মাৰিব নিবিচাৰোঁ, বেলেগত বিচাৰিব যাওক। কটানি দহত এইটো কি বাঘ আহি গ'ল দেখোন। পলা তৰিছো। তাৰপিছত আৰু 3টা চক খাই পলাই গ'ল এইখিনি পৰা কেকেহাতৰ ওচৰলৈ। এইবাৰ আকৌ বাঘে ইয়াত একো নষ্ট নকৰিলে, চিধা চিধি মানুহকেইটা পকৰ হৈ থাকিলে। এইফালে আকৌ জমনি, কেকেদাই বাকীগালক মাল খাবলৈ হাত দি নিজে আকৌ পুৰা 3টাই খাই খাই পুৰা ফিটিং পুৰা। মই নহ'লে এনেকুৱা পিকনিক কেতিয়াও হ'বই নোৱাৰে। চালা মোৰ নিচিনা মানুহ কোনোবা ইয়াত পাব নেকি? ঠিকে কৈছে কেকেদা, আপোনাৰ নিচিনা মানুহ ইয়াত ক'ত পাব নেকি? নিজৰ পকেটৰ পইচা দি হ'লেও পিকনিক খাম, চবকে পুৰা বিন্দাছ খুৱাম, কিন্তু কাকো মই অসুবিধা পাবলৈ নিদিওঁ। ইমান কষ্ট কৰি আনিছো, অকণমানতো মই খামেই ন। আপুনি ঠিকে কৈছে, অকণমান নাখালে শান্তিয়ে নহয়। আজিকালি এইবিলাক বস্তু খাই কিবা এটা চখ হৈ গ'ল, নাখালে থাকিবই নোৱাৰো। আৰু এতিয়াতো ফিনিচিং ডে আহিছে ন, 31 ডিচেম্বৰ আজি হ'লেই, কাইলৈ পৰা আৰু 1 জানুৱাৰী। আজি যদি নাখাওঁ কেনেকৈ হ'ব? কেকে, ক'ত আনিলা বে তুমি? গোটেই দেখোন থাকিবই পৰা নাই, মোক হাতীয়ে যিখন খেদালে পাই, মই দৌৰি দৌৰি আহিছোঁ, গম পাইছানে তুমি? আপোনাক কৈছিলোৱে যতন নকৰিব বুলি, আৰু আপুনি অকলে অকলে কৰিছে, খেদিবই ন হাতীয়ে। কেকে ক'ত আনিলি তই? চালা বাঘে মাংস খাই বৰবাদ দিলে এজেগাৰ পিকনিক, আৰু আমাকো খেদি আহিলা, আমি পলালো। তুমি কি কৰিলি বে তই? কেকেদাই সকলোৰে কথা শুনি চিন্তাত পৰি গ'ল, বুলিব ইমান কষ্ট কৰি পিকনিক আনিলো আৰু এতিয়া বাঘে চব বৰবাদ কৰিছে। কেকেদা খঙত ৰঙালীলা হৈ পৰিলে। কি বাঘ বে, চালা 1 কোৱাৰ্টাৰ নহয় 3 কোৱাৰ্টাৰমান খাই ল'লো, আৰু মোৰ পিকনিক বৰবাদ দিবলৈ বাঘ আহিছে।
চালা হাৰামি বাঘ ক'ত আছে? তাৰপিছত আৰু কেকে খং দেখি সকলোৱে আচৰিত হৈ হাতেৰে দেখাই দিলে বাঘ যে এইফালে আছে। কেকেটা উঠি বাঘৰ ফালে দিলে লৰ। কেকেটা ইমান সাহসত অহা দেখি বাঘটো ৰৈ দিলে। আমি বহুত কষ্ট কৰি পিকনিক খাব আহিছো। মোৰ পকেটৰ পৰা পইচা চাবলৈও ঠিক নাই। কাজিৰঙাত খাম বুলি ইমান ফূৰ্তি মনে আহিছো, আৰু তই আমাৰ পিকনিক বৰবাদ কৰিব কেলে আহিছ? তই প্লিজ তই গুচি যাবে বাঘ। তোক যদি কিবা লাগে তই আমাৰ ঘৰ আহিবি, তোক ভালকে মাংসৰে ভাত খুৱাম। তই খালি এতিয়া পিকনিক খাব দে। তোক মই ভৰি হাতে ধৰিছো, পিকনিক খাব দে প্লিজ। কেকেটাৰ কথা শুনি বাঘে বুজি পালে, আৰু বাঘে সেইখিনিৰ পৰা গুচি গ'লগে। ধন্যবাদ বাঘ, তোৰ মনত মানুহৰ নিচিনা ভাৱ আছে, তোৰ জিন্দাবাদ। এইফালে আকৌ গোটেইগালে কেকেটাই বাঘক খেদাই দিয়া দেখি চবে আচৰিত হৈ থক লাগি চায়ে থাকিলে। কি হ'ল? অতিজন থক লাগি চাইছ? বল খানা হওঁগে। ফেমিলি ভালকে মাছে মাংসে খানা খাব লাগিলে। মাংস অলপ দিওঁ নেকি? বন্ধুসকল, এইটো ভিডিঅ' ইয়াতে সমাপ্ত হ'ল। ইয়াত যদি কিবা ভুল হৈছে ক্ষমা কৰিব, আৰু ইয়াৰ কথাবিলাক চিৰিয়াছলি নল'ব। আৰু সকলোকে জনাই দিওঁ হেপী নিউ ইয়েৰ।